এখন গাঁৱত নতুনকৈ বিজুলীৰ কানেকশ্যন আহিছিল, সেইবাবে মানুহবোৰ বৰ সুখী হৈ আছিল। আৰে বাহ, আমাৰ গাঁৱলৈও বিজুলীৰ কানেকশ্যন আহি গ'ল। হয় দে, এতিয়াৰে পৰা আমাৰ ঘৰবোৰত ফেন চলিব, টিভি চলিব, লগতে লাইটো জ্বলিব। বৰ ভাল লাগিব কিন্তু দেই। সেইবোৰতো বাৰু ঠিকেই আছে, কিন্তু কাৰেণ্টৰ তাঁৰবোৰ যে টানিবলৈ এটা খুঁটাৰ প্ৰয়োজন হ'ব, সেই কথাটো তহঁতে ভাবিছনে নাই? খুঁটাটো ক'ৰ পৰা আনিবি আৰু সেই খুঁটাটো ক'ত লগাবি? অ'হো, সেইটোনো বাৰু চিন্তা কৰিবলগীয়া কথা নে? হ'ব, সেইটো কথা চিন্তা কৰি থাকিব নালাগে। গাঁৱৰ মূৰত যে খালী ঠাইখিনি আছে, তাতেই খুঁটাটো পুতিব লাগিব আৰু তাৰ পৰা সকলোৰে ঘৰলৈ কাৰেণ্টৰ তাঁৰবোৰো টানিব পৰা যাব। হয় দে, তই ঠিকেই কৈছ কথাটো। মানুহজনে কোৱা ঠাইখিনিতে খুঁটাটো পুতিলে আৰু তাৰ পৰাই সকলোৰে ঘৰলৈ কাৰেণ্টৰ তাঁৰবোৰো টনা হ'ল আৰু এতিয়া গাঁওখনৰ চাৰিওফালে পোহৰ হৈ আছিল। আৰে বাহ, গোটেই গাঁওখনতেই পোহৰ হৈ গ'ল। গৰমত এতিয়া আমি ফেনৰ হাৱাত শুব পাৰিম। মইতো এটা টিভিও আনিবলৈ কৈছোঁ, আহিবি আমাৰ ঘৰলৈ, সকলোৱে মিলি চিনেমা চাম। কথা বতৰা পাতি সকলোবোৰ ঘৰা-ঘৰি গুচি গ'ল আৰু পিছদিনা ৰাতিপুৱা শ্যামু আৰু ৰামু সেই লাইটৰ খুঁটাটোৰ কাষেদি পাৰ হৈছিল আৰু তেতিয়া আৰে ভাই, এইফালে আহচোন আৰু বাকীবোৰ মানুহকো মাত চাচোন, এয়া কি হৈ গ'ল? আৰে লাইটৰ খুঁটাটোৰ ওপৰত সেইটো কোন? লাইটটো অহাৰ লগে লগেই মানুহ এটা খায়েই পেলালে। কি হ'ল ঐ? তহঁতে কিয় ইমান চিঞৰ বাখৰ কৰিছ? কি হৈছে ইয়াত? ভাই, আমি এইফালেদি পাৰ হৈছিলোঁ, তেতিয়াই দেখিলোঁ লাইটৰ খুঁটাটোৰ ওপৰত সাগৰৰ মৃতদেহটো ওলমি আছে। তেওঁলোক বৰ আচৰিত হ'ল, কিন্তু তেওঁলোকে বিধিৰ বিধান বুলি মানি লৈ সাগৰৰ মৃতদেহটো খুঁটাটোৰ পৰা নমাই তাৰ অন্তিম সৎকাৰ কৰিলে আৰু পিছদিনা সেইফালেদি এজন মানুহ পাৰ হৈ গৈছিল। আৰে, এই খুঁটাটোৰ ওপৰত উঠি আকৌ কোনে কি কৰি আছে? ৰহ, মই ওচৰলৈ গৈ চাওঁগৈচোন। কথাখিনি কৈ মানুহজন লাইটৰ খুঁটাটোৰ ওচৰলৈ গ'ল আৰু সি যেতিয়া লাইটৰ খুঁটাটোৰ ওপৰলৈ চালে আৰু ওপৰৰ দৃশ্য দেখি সি বহুত ভয়ো খালে আৰু সি বহুত আচৰিতো হ'ল। আৰে, এয়া কি? আৰু এটা মৃতদেহ? কিন্তু এয়া কেনেকৈ সম্ভৱ? তাৰ পাছতে সি গাঁৱলৈ গ'ল আৰু গাঁৱৰ মানুহবোৰক সেই লাইনৰ খুঁটাটোৰ ওচৰলৈ লৈ আহিলেগৈ। আৰে, আমাৰ গাঁৱত এইবোৰ কি হৈ আছে বাৰু? যোৱাকালিও এই খুঁটাটোৰ ওপৰত এটা মৃতদেহ, আজিও এটা মৃতদেহ। কি হৈছে বাৰু এইবোৰ? এনেকুৱাওতো হ'ব পাৰে যোৱাকালি ৰাতি মানুহজন ভুলতে ইয়ালৈ আহিলে আৰু নিজৰ অসাৱধানতাৰ কাৰণে কাৰেণ্টৰ তাঁৰত লাগি গ'ল। কথাটো নোহোৱা নহয় বাৰু, সিহঁতৰ চাগে নিজৰ অসাৱধানতাৰ কাৰণেই এনেকুৱা ঘটনা ঘটিল। তাৰ পাছত তেওঁলোকে সেই মৃতদেহটোৰো অন্তিম সৎকাৰ কৰিলে আৰু সকলোবোৰ ঘৰা-ঘৰি গুচি গ'ল। কিন্তু এয়া কি? মৃতদেহৰ খেল দেখোন শেষেই হোৱা নাছিল। প্ৰত্যেক দিনা ৰাতিপুৱাই সেই লাইনৰ খুঁটাটোৰ ওপৰত এটাকৈ মৃতদেহ ওলমি থকা পালে গাঁৱৰ মানুহবোৰে সেইবোৰ দেখি বহুত ভয়ো খাইছিল আৰু আচৰিতো হৈছিল। সেইবাবে এদিন গাঁৱৰ মানুহবোৰে মিলি গাঁৱত এখন মিটিং দিলে। ভাইহঁত, এতিয়া দেখোন গাঁৱত ঘূৰি ফুৰিবলৈও ভয় লাগে। কি জানো কাৰবা কোনদিনা শেষ দিন। মোৰ মতে ইয়াক কিন্তু অসাৱধানতা নহয়, বেলেগহে কাৰণ। মোৰ মতেতো এই সকলোবোৰ কোনোবাই জানি বুজি কৰি আছে আৰু আমি যদি অতি সোনকালেই এই কথাবোৰৰ সন্ধান উলিয়াব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু এদিন এই গোটেই গাঁওখন শ্মশান হৈ পৰিব। সেই মানুহজনৰ কথা শুনি আন এজনে ক'লে, কথাটো বাৰু তই ঠিকেই কৈছ, কিন্তু এইবোৰনো কি হৈ আছে আমিনো কেনেকৈ জানিম? মোৰ ওচৰত এটা বুদ্ধি আছে, কিন্তু এয়া ৰিস্কি হ'ব। কি আছে সোনকালে ক, আমিনো এতিয়া বিপদত পৰি থকা নাই জানো? চাওঁচোন কি কৰিব পাৰোঁ, দেখা যাব। তাৰ পাছত সি মানুহবোৰক ওচৰলৈ মাতি কাণে কাণে সিহঁতক কিবা ক'লে। কথাবোৰ বুজিলি নহয় তহঁতে? তেতিয়াহ'লে আজি ৰাতি সাজু থাকিবি। তাৰ পাছত সিহঁতে মিলি লাইটৰ খুঁটাটোৰ ওচৰতে এটা সৰু জুপুৰি ঘৰ বনালে আৰু তাৰ পাছত সিহঁত সকলোবোৰ সেই ঘৰটোৰ ভিতৰতে লুকাই থাকিলে আৰু সিহঁতে ৰাতি হোৱালৈ অপেক্ষা কৰিলে। এতিয়ালৈকেচোন একোৱেই গম পোৱা নাই, তই ভাবনে তোৰ বুদ্ধিটোৱে কামত আহিব বুলি? অলপ ধৈৰ্য ধৰচোন, মনে মনে ৰৈ থাক, চাওঁচোন কি হয়। কিছু সময়ৰ পাছতেই সিহঁতে লাইনৰ খুঁটাটোৰ ওচৰৰ পৰা বহুত ভয়ানক শব্দ শুনিলে। সেই শব্দবোৰ শুনি সিহঁতে বহুত ভয় খালে।
আৰে এইবোৰ আকৌ কিহৰ শব্দ? তহঁতে বাৰু শুনিছনে নাই? মোৰ কিন্তু বৰ ভয় লাগিছে। মইতো প্ৰথমেই কৈছিলোঁ ইয়াত ৰিস্ক আছে। ভাই, গাঁৱতনো কি বিপদ হৈ থকা নাই? সদায়েই এটাকৈ মৃতদেহ পাই আছে। আজি যিয়েই নহওক কিয় আমি কথাবোৰ আজি জানিবই লাগিব। সিহঁত তিনিওজনে মিলি কথা পাতি আছিল। তেতিয়াই সেই লাইনৰ খুঁটাটোৰ গাঁতৰ তলৰ পৰা এজনী বুঢ়ী চোৰেল খঙত বাহিৰলৈ ওলাই আহিল। আৰে বাপৰে, তহঁতে দেখিছনে নাই? সেইজনী যে চোৰেল, আমি ভবাতকৈও কথাবোৰ ডাঙৰ হ'ল। তহঁতে থাকো যদি থাক, মই হ'লে যাওঁ দেই। ঐ, তই মনে মনে ৰৈ থাক, চিঞৰ বাখৰ নকৰিবি। দেখা নাই নেকি চোৰেলজনী কিমান খঙত আছে? আৰু তাই এতিয়ালৈকে এই ঘৰটোৰ কথা জনা নাই। নাই নাই দেই, তহঁত মৃত্যুৰ মুখলৈ যা, মই যাবলৈ নাই, মই যাওঁ। সি কাৰো কথা নুশুনিলে আৰু সি সেই ঘৰটোৰ পৰা ওলাই আহিলে আৰু ঘৰলৈ বুলি দৌৰিবলৈ ধৰিলে। আৰু সিফালে চোৰেলজনী ৰাতিৰ আন্ধাৰত নিজৰ চিকাৰ বিচাৰি ফুৰিছিল। আৰু সেই ল'ৰাজন দৌৰাৰ খোজ চোৰেলজনীয়ে দেখিলে। আজি চাগে মই মোৰ চিকাৰৰ বাবে বেছি কষ্ট কৰিবলগীয়া নহ'ব। ভালেই হৈছে, মোৰ কষ্ট কমিল। কথাখিনি কৈয়েই চোৰেলজনীয়ে খুব হাঁহিলে। তাৰ পাছত তাই সেই ল'ৰাজন অহাৰ ফালে যাবলৈ ধৰিলে আৰু গৈ গৈ তাই সেই ল'ৰাজনৰ সন্মুখতেই ওলালগৈ। কলৈ পলাইছ তই? আজি তোৰ পাল। তই আজি পলাব নালাগে। আজি মোৰ কষ্ট কমিল। তই আজি মোৰ ওচৰলৈ নিজে নিজেই আহিলি। মোক এৰি দিয়ক। মইনো আপোনাক কি অপকাৰ কৰিলোঁ? মোক যাবলৈ দিয়ক। কি অপকাৰ কৰিলি সুধিছ? তহঁতে হ'বলা নাজান, গাঁৱৰ মানুহবোৰে মই শুই থাকোঁতে কিয় জগালে মোক? কি কৈ আছে আপুনি এইবোৰ? আমি আপোনাক কি কৰিলোঁ? আমিতো একোৱেই কৰা নাই। তহঁতে কি কৰিলি সুধিবলৈ আহিছ? মই কওঁ শুন, কি কৰিলি তহঁতে? মোৰ ঘৰটোত তহঁতে লাইটৰ খুঁটা পুতিলি আৰু তহঁতে মোক শোৱাৰ পৰা উঠালি। মই এতিয়া তহঁতক শুদাই নেৰো মই তহঁতক। কথাখিনি কৈ চোৰেলজনীয়ে খুব হাঁহিলে আৰু ঘৰটোৰ ভিতৰত থকা দুজনে মনে মনে একো শব্দ নকৰাকৈ খিৰিকীয়েদি বাহিৰলৈ মনে মনে চালে আৰু দেখিলে চোৰেলজনীয়ে সেই ল'ৰাজনক মাৰি পেলালে আৰু তাক লাইটৰ খুঁটাটোৰ ওপৰত ওলমাই তাই আকৌ গাঁতৰ ভিতৰলৈ সোমাই গ'ল। সিহঁতে একোৱেই কৰিব নোৱাৰিলে আৰু চুপচাপ ঘৰলৈ গুচি আহিলে। আৰু পিছদিনা ৰাতিপুৱা সিহঁতে গাঁৱত আকৌ এখন মিটিং দিলে। তহঁতে কথাবোৰ উলিয়াব পাৰিলিনে? এইবোৰ কোনে কৰি আছে? কোনে মাৰি আছে মানুহবোৰক? তাৰ পাছত সিহঁতে গাঁৱৰ মানুহবোৰক কথাবোৰ ক'লে আৰু গাঁৱৰ মানুহবোৰক লাইটৰ খুঁটাটোৰ ওচৰলৈ লৈ গ'ল। তাৰ মৃতদেহটো তললৈ নমা আৰু অন্তিম সৎকাৰৰ যা-যোগাৰ কৰ। আৰু মই বুজি পোৱা নাই, চোৰেলজনীৰ টোপনি ভাঙিলেও কি ক'বলৈ বিচাৰিছে চোৰেলজনীয়ে? মানুহজনৰ কথাখিনি শুনি তাত ৰৈ থকা এজন বুঢ়া মানুহ আগবাঢ়ি আহিল আৰু তেওঁ ক'লে, মই কৈছোঁ শুন, মই এই গাঁওখনৰ সকলোতকৈ পুৰণা মানুহ। আচলতে বহু বছৰৰ আগতে সেই লাইনৰ খুঁটাটো যিখিনি জেগাত পোতা হৈছিল, তাত এগৰাকী মহিলাৰ মৃতদেহ পোতা হৈছিল। সেই চোৰেলজনী ইমান দিনে শান্তিত শুই আছিল, কিন্তু এই লাইনৰ খুঁটাটো পুতি আমি তাইক অশান্তি কৰিলোঁ আৰু সেইবাবে তাই অশান্তি পাইছে। আৰু তাই অশান্তি পোৱাৰ কাৰণেই গাঁৱৰ মানুহবোৰক এটা এটা কৰি এনেকৈ মাৰি আছে। তেতিয়াহ'লে আমি এতিয়া কি কৰা উচিত? আমি যদি এই খুঁটাটো ইয়াৰ পৰা উঠাই নি বেলেগ এঠাইত পুতো, তেতিয়াহ'লে সেই চোৰেলজনী তাইৰ ঠাইত শান্তি মনেৰে শুই থাকিব পাৰিব। তাৰ পাছত গাঁৱৰ মানুহবোৰে তেনেকুৱাই কৰিলে আৰু সেই খুঁটাটো সেইখিনি ঠাইৰ পৰা উঠাই আনি বেলেগ এঠাইত পুতিলেহি আৰু পিছদিনা ৰাতিপুৱা সিহঁত দুজনে সেই খুঁটাটো চাবলৈ গ'ল। যি কি নহওক, সমস্যাবোৰ সমাধান হ'ল। এতিয়াহে মোৰ মনটো অলপ ভাল লাগিছে। হয় দে, তই কথাটো ঠিকেই কৈছ। সেইবাবে আমি ডাঙৰে কিবা এটা ক'লে শুনিব লাগে।